কংগ্রেস আমলে সরকারি চাকরি পেতে মেয়েদের বাজে কাজও করতে হয়েছে। বিস্ফোরক মন্তব্য অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। শ্রদ্ধা রাইজ চাকরি দিয়া হয়েছে বিনা পয়সাত, তামোল এখনো আমি কারোর পৰা খোৱা নাই। 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিছো। চাকরি বিক্রি করে প্রাসাদ নির্মাণ করেছিলেন কংগ্রেস নেতারা। কংগ্ৰেছৰ লিডাৰ বিলাকৰ ঘৰত গাড়ী কেনেকে হৈছে, ঘৰ কেনেকে হৈছে, সব চাকৰি নামত দালালি কৰা টকা দিয়ে তেওঁলোকে এসময়ত ঘৰবিলাক বনাইছিল। অংগনবাদী চাকৰিটো টকা লৈছিলে। পঞ্চায়েত নির্বাচনের প্রচারে কংগ্রেসকে নিশানা করে একের পর এক বিস্ফোরক অভিযোগ অসমের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। স্বাভাবিকভাবেই মুখ্যমন্ত্রীর মন্তব্যে তীব্র প্রতিক্রিয়া ব্যক্ত করেছে কংগ্রেস। রাজ্য মহিলা কংগ্রেসের নেত্রী মীরা বরঠাকুর বলেন, রাজ্যের মহিলাদের অপমান করেছেন মুখ্যমন্ত্রী। নমস্কাৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ দিনত অসমৰ মহিলাই বক্ৰ পথৰে বেয়া ৰাস্তাৰে চাকৰি লৈছিলে। মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে মুখ্যমন্ত্ৰীক মই তীব্ৰ ভাষাৰে ভৎসনা আৰু গৰিহণা দিছো যে যিসকলে মহিলাই কংগ্ৰেছৰ দিনত চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে, প্ৰত্যেকগৰাকী মহিলাক তেওঁ অপমান কৰা নাইনে? সামাজিকভাৱে পৰিয়ালৰ সন্মুখত গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক তেওঁ কি ভাষাৰে কথাটো ক'লে, এই কথাটোত মোৰ সঁচাকৈ গাত লাগিছে। এদিকে এপিসিসি সভাপতি ভূপেন বরার হুঙ্কার, 24 ঘন্টার মধ্যে প্রকাশ্যে ক্ষমা চাইতে হবে মুখ্যমন্ত্রীকে, নইলে হাইকোর্টের দ্বারস্থ হবে প্রদেশ মহিলা কংগ্রেস। এই সকলোগৰাকী কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাক সমাজৰ সন্মুখত, নিজৰ পৰিয়ালৰ সন্মুখত, নিজৰ স্বামী আৰু ল'ৰা ছোৱালীৰ সন্মুখত হিমন্ত বিশ্ব শৰ্মাই এই নিম্ন ৰুচিসম্পন্ন তেওঁৰ মন্তব্যৰ কাৰণে যি ধৰণে সেৱা প্ৰতিপন্ন কৰিছে, যি ধৰণে লাঞ্ছিত কৰিছে, এইটো মই তীব্ৰ ভাষাৰে গৰিহণা দিয়াই কেৱল নহয়, যদি 24 ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া কৰ্মৰত মহিলাৰ প্ৰতি কৰা এই অপমানসূচক মন্তব্য, যাৰ কাৰণে তেওঁলোকৰ বিৰুদ্ধে সমাজত আৰু নিজৰ জীৱনত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰিব বিচাৰিছে যে কংগ্ৰেছৰ দিনত চাকৰি ল'বলৈ যাওঁতে তেওঁলোকে সতীত্ব হৰণ হৈছিল। এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোর্টের দ্বারস্থ হব। মুখ্যমন্ত্রী যখন কংগ্রেসের বিরুদ্ধে এই অভিযোগ তোলেন তখন তিনি বলেছিলেন, এই অভিযোগ তার ব্যক্তিগত মন্তব্য নয়। বিচারপতি বিপ্লব শর্মা কমিশনের প্রতিবেদনে স্থান পেয়েছে এই তথ্য যে কংগ্ৰেছৰ দিনত অকল টকা নহয়, ছোৱালীবিলাকে চাকৰি পাবৰ কাৰণে আৰু কিবা কিবি কৰিবলগীয়া হৈছিল। মই কোৱা কথা নহয়, জাজে ৰিপৰ্টত ইয়াক লিখিছে। তাতকৈ লাজৰ কথা, সতী জয়মতী, মূলা গাভৰু, সাধনী, ৰাধিকা, এইখন সমাজত তাতকৈ নিলজ্জ কথা কি হ'ব পাৰে আপোনালোকে এবাৰ মাত্ৰ চিন্তা কৰক। আপাতত মুখ্যমন্ত্রীর এই মন্তব্যে উত্তপ্ত রাজ্য রাজনীতি। শুরু হয়েছে শাসক বিরোধী তরজা। মুখ্যমন্ত্রীর বিরুদ্ধে কংগ্রেস কি পদক্ষেপ নেয় সেটাই এখন দেখার বিষয়। ব্যুরো রিপোর্ট, NKTV বাংলা।